নমস্কাৰ সকলোকে মই অন্য এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালেই আছে সুস্থ আছে কুশলে আছে মোৰো বৰ্তমান ভালেই আজি লৈ আহিছো আপোনালোকৰ বাবে আন দুজোৰ ধুনীয়া হাতে বা মেখেলা চাদৰ একেবাৰে সিম্পল হয় আপোনালোকে দেখিলে গম পাব একেবাৰে সিম্পল হয় বেকু তাত ফুলচুল নাই খালি বুৱা মাজতে খুব ট্ৰেন্ডত আছিল ফুটাটো জিলেলে ফুটা বুলি কয় আমি বৈছিলো কেনেকুৱা হৈছে আপোনালোকক তাৰে দেখাম তেনেহলে দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰো প্ৰথমে মই মেখেলাখন দেখা লৈছো প্ৰথম জোৰ কাপোৰৰ এখন আছে তাৰে মেখেলা কৈছো না একো বেছি ফুল জোৰ একো নাই সিম্পল মেখেলা চাদৰ এযোৰ এখন আছে মেখেলা তলত থাকিব ৰুল ৰুলকে ওপৰত এনেকৈ ডাঙৰ ডাঙৰকে ঘৰ দিয়া থাকিব এখন আৰু ইয়াৰে দিশটো হৈছে পদ্মিনী ঊল আৰু বানিত বোৱা হৈছে এইটো জিলেলে সূতা বুলি কওঁ নাজানো আৰু ইয়াৰ নামটো কোনে ক'ত কি বুলি কয় আমাৰ ইয়াতে জিলেলে সূতা বুলি জানো তেতিয়া বৈছিলোঁ বহুত দিন হ'ল ৩-৪ বছৰ হৈ গ'ল বোৱা আৰু তাৰে চাদৰখন এইখন হৈছে তাৰে চাদৰখনতে একেই আগত এনেকৈ থাকিব ঘন ঘনকৈ ওচৰৰ পৰা দেখাই দিছোঁ হালধীয়া ৰঙৰ দহি কৰি থৈছোঁ মই ধুনীয়াকৈ মাছটো থাকিব এইদৰে আগত হালধীয়া দহি কৰি থোৱা আছে সিম্পল যদিও মৰম লগা কাপোৰ আৰু ইয়াৰে ব্লাউজৰ পিচটোও আছে কিন্তু এতিয়ালৈকে চিলোৱা নাই ব্লাউজৰ পিচটো বিশেষ একো নাই এইদৰে আছে এইটো হৈছে ইয়াৰে ব্লাউজৰ পিচ ভাবিছো যেতিয়া নিজে ব্লাউজ চিলাবলৈ শিকিম তেতিয়া চিলাই ল'ম বুলি সেইকাৰণে থৈ দিয়া আছে আজি ইমান দিনে বাকী কাপোৰযোৰ কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব আৰু ইয়াৰ পিছত আৰু এযোৰ দেখাইছোঁ সেইটো হালধীয়া প্ৰথমে মেখেলাখন দেখাইছোঁ এইখন হৈছে ইয়াৰ মেখেলা একেবাৰে চিম্পল হয় এইযোৰ হৈছে সম্পূৰ্ণ পদ্মিনী যোৰা হয় এইটো এখন মেখেলা আগত এনেকৈ থাকিব ৰুলিংকৈ খুব মৰম লগা হয় যথেষ্ট বহলা হ'ল এখন ইয়াৰ মেখেলা বিশেষ একো নাই দেখুৱাবলগীয়া হ'লেও দেখুৱাইছোঁ আপোনালোকক কেনেকুৱা পাইছে জনাব কাপোৰ কেইযোৰ আৰু ইয়াৰ চাদৰখন হৈছে এইখন চাদৰখনৰ আগত তেনেকৈ থাকিব ইয়াতে ক'লা আৰু হালধীয়া ৰঙৰ দহি কৰি থোৱা আছে এইটো আঁচলটো হ'ব গাটো উকা হ'ব ইয়াতে একো নাই এনেকুৱা হ'ব গাটোত একো নাই মাত্ৰ আগত ৰুলিং কৰি থোৱা আছে দহি কৰি থোৱা আছে গাটো উকা সিম্পল মেখেলা চাদৰ কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব আৰু ইয়াৰে ব্লাউজ পিচ লোৱা নাই মই ক'লা ৰঙৰ ব্লাউজৰ সৈতে এইযোৰ কাপোৰ পিন্ধোঁ আপোনালোকক ফটো দেখাই দিম কেনেকুৱা লাগিছে জনাব
ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ থাকিল। এইদৰে মোৰ ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে শ্বেয়াৰো কৰি দিব। মোৰ ভিডিঅ'টোত আজিলৈ আহিছোঁ, ইমানে আছিলে। নমস্কাৰ। আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে, নতুন কাপোৰৰ সৈতে। আজিলৈ